ডেপুটি মেয়ৰ ডাঙৰীয়ানী, ইয়াত উপস্থিত আমাৰ সন্মানীয় মেয়ৰ ইন কাউন্সিলৰ সদস্যসকল আৰু ইয়াত উপস্থিত থকা সমূহ সাংবাদিক বন্ধুসকলৰ আমাৰ বিষয়া কৰ্মচাৰীসকল, আপোনালোকে জানে যে গুৱাহাটী পৌৰ নিগম এটা লোকেল সেল্ফ গভৰ্ণমেণ্ট, অৰ্থাৎ এখন স্থায়ী প্ৰশাসন। আমাৰ ইয়াত যেনেকৈ বিধানসভা আছে, আমাৰ ইয়াতে 60জনীয়া এক নিৰ্বাচিত প্ৰতিনিধিৰ পাৰিষদসকলৰ জেনেৰেল বডি আছে, আৰু যেনেকৈ অসম চৰকাৰৰ কেবিনেট হয়, আমাৰ তেনেকৈ ইয়াত মেয়ৰ ইন কাউন্সিল আছে। আপোনালোকে জানে যে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ চৰকাৰ অহাৰ পৰাই সকলো কাম অনলাইন পদ্ধতিত অৰ্থাৎ পদ্ধতিত কৰিবলৈ লোৱা হৈছে। আমাৰ যি কেবিনেট বৈঠক হয়, সেই কেবিনেট বৈঠকো মন্ত্ৰীসভা পৰ্টেলৰ জৰিয়তে পৰিচালিত হয়, অৰ্থাৎ পেপাৰলেছ এটা প্ৰক্ৰিয়াৰ জৰিয়তে আৰু টাইম বাউণ্ড সময়মতে হয়। সেই কথাকে সাৰোগত কৰি আমাৰ সন্মানীয় মেয়ৰ ডাঙৰীয়া, আমাৰ সন্মানীয় ডেপুটি মেয়ৰ ডাঙৰীয়ানী আৰু আমাৰ সমূহ MIC সদস্যসকলৰ মাৰ্গদৰ্শনত আৰু তেওঁলোকৰ তৎপৰতাত আজি আমি গুৱাহাটী পৌৰ নিগমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এক EMIC পদ্ধতিলৈ যাবলৈ ওলাইছোঁ। এতিয়া আমাৰ সন্মানীয় মেয়ৰ ডাঙৰীয়াক মই আমাৰ MIC পদ্ধতিটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ বুটাম টিপি উদ্বোধন কৰোঁ। এইটো বক্সটো লগাব হ'ব, ঠিক আছে। 55 সংখ্যক আমাৰ MIC সভা, MIC আমাৰ উপ পৌৰপতি স্পীকাৰ ডাঙৰীয়ানী, আমাৰ মেয়ৰ ইন কাউন্সিলৰ সদস্যসকল, আমাৰ কমিশ্যনাৰ ডাঙৰীয়া, প্ৰমুখ্যে আমাৰ গুৱাহাটী পৌৰ নিগমৰ আমাৰ বিষয়াসকল, সকলোকে আমি আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগে লগে আজি এই MICটো আমাৰ গুৱাহাটী পৌৰ নিগমৰ এক বিশেষ দিন হিচাপে আমি অনুষ্ঠিত কৰিব ওলাইছোঁ। আজিৰ পৰা আমাৰ এই MIC মিটিংখন EMIC হ'ব। ইয়াতে আমাৰ সকলো মেয়ৰ ইন কাউন্সিলৰ আমি এই EMICৰ কাৰণে আমি বিভিন্ন ধৰণৰ আমাৰ যি আমাৰ টেবলেট আছে বা তেনেধৰণৰ আমাৰ সা সৰঞ্জাম আছে সেইবিলাক প্ৰদান কৰিম। গুৱাহাটী পৌৰ নিগমত আমি কাগজবিহীনভাৱে তেনেধৰণৰ কাম কৰাৰ কাৰণে প্ৰচেষ্টা আমি হাতত লৈ আছোঁ। প্ৰথমতে আমাৰ লাইচেন্সৰ ব্যৱস্থা আছিল, সেই লাইচেন্সখিনি আমি ডিজিটেলাইজ কৰি তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ অনলাইন কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমাৰ ঘৰৰ যি আমাৰ হোল্ডিং নম্বৰৰ যি আমাৰ টেক্স আছে, সেই টেক্সখিনিও আমি অনলাইন যোগে আমি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমি বিল্ডিং পাৰ্মিশ্যনসমূহ অনলাইন যোগে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আগন্তুক দিনত আমি বিল্ডিঙৰ ক্ষেত্ৰত যি আমাৰ অকুপেঞ্চি আছে বা তেনেধৰণৰ আমাৰ ৰেগুলেশ্যন হ'ব, সেইখিনিও আমি অনলাইন যোগে কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে ইতিমধ্যে চৰ্চা আমাৰ চলি আছে। যিহেতু আমাৰ সভা সমিতিসমূহ আমি বহুখিনি কাগজ আমি ব্যৱহাৰ কৰোঁ, সেই কাগজখিনি নোহোৱা কৰাৰ ক্ষেত্ৰত বা বিভিন্ন ধৰণৰ সুবিধা হোৱাৰ ক্ষেত্ৰত আমি প্ৰথমতে আমাৰ MIC সভাখনতে আমি যেতিয়া সভা কৰোঁ, আমি বিভিন্ন ধৰণৰ সিদ্ধান্ত হ'ব তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত আমি কাগজপত্ৰ বহুখিনি ব্যৱহাৰ কৰোঁ। কিন্তু আমাৰ কমিশ্যনাৰ আমাৰ চিন্ময় প্ৰকাশ ফুকন ডাঙৰীয়াৰ এক আগ্ৰহ আছিল যে আমি EMIC কৰিব লাগে। সেই আমি আজি প্ৰথমখন EMICত আমাৰ সাংবাদিক বন্ধুসকলক আমি নিমন্ত্ৰণ কৰিছোঁ, আৰু এইটো আমি EMIC বুলি হিচাপে আমি আজি প্ৰথমটো কাৰ্যসূচী আমি EMICটো উদ্বোধন হোৱা বুলি আমি ঘোষণা কৰিব ওলাইছোঁ। আৰু তাতে আমি তাৰপৰা দি দিম এইটো খুলি দেখাই দিম আগে EMIC ডিক্লেয়াৰ কৰোঁ, ঠিক আছে। মেয়ৰ ইন কাউন্সিলৰ যিটো আমাৰ
বিভিন্ন ধৰণৰ ক্ষেত্ৰত আমি কেবিনেট বুলি কোৱা যায়। তো আজি সেই সভাসমূহ আমি বিভিন্ন ধৰণৰ কাগজ পত্ৰৰে আমি কৰি থাকোঁ। সেইটো আমাৰ নতুন কমিশ্যনাৰ আমাৰ চিন্ময় ফুকন ডাঙৰীয়াৰ প্ৰচেষ্টাত আমি এইবাৰৰ আজি আমাৰ 55 সংখ্যক আমাৰ এইটো MIC মিটিং আছিলে। তাতে আমি আজি আমাৰ MIC আমি মিটিং কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আগন্তুক দিনত এইটো আমি MIC হিচাপে কৰিম, কাৰণ কাগজ পত্ৰ বিভিন্ন ধৰণৰ ব্যৱহাৰ হয়। কাগজ পত্ৰৰ ব্যৱহাৰটো কমাবৰ কাৰণে এনেধৰণৰ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু গুৱাহাটী পৌৰ নিগমক অনলাইন যোগে বহুখিনি আমি সেৱা আগবঢ়াই আছোঁ। এতিয়া আমি যেন সভা সমিতিসমূহ যেন আমি তেনেধৰণৰ এটা কাগজবিহীন বা কাগজ বহু ব্যৱহাৰ নকৰাকৈ আমি কৰিব পাৰোঁ, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আজি আমাৰ মেয়ৰ ইন কাউন্সিলৰ সকলোকে আমি এটাকৈ আমি টেবলেট প্ৰদান কৰিছোঁ, আৰু সেইখিনি যেন তেওঁলোকে লয় আৰু বিভিন্ন ধৰণৰ কাম কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ'ব। আৰু গুৱাহাটী পৌৰ নিগমৰ বিভিন্ন ধৰণৰ সিদ্ধান্ত তেওঁলোকে হাততে পাব পাৰিব। বিভিন্ন ধৰণৰ মাইনুচে হওক বা কাৰ্যবিবৰণী বিচাৰি থাকি তেওঁলোকে মানে সময় নষ্ট কৰিব নালাগিব। আৰু আশা কৰিছোঁ পৰৱৰ্তী সময়ত আমি যি আমি ডিচিশ্যন লৈছোঁ সেইখিনি যেন আমি ইয়াতে অন্তৰ্ভুক্ত কৰিব পাৰোঁ, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। যদি কিবা অভিযোগো থাকে আমি পৰৱৰ্তীখন আমি কৰিম। আমি এইটো এটা আমি নিউজ চেনেলৰ লগত আমি কথা পাতি আছোঁ। বিভিন্ন ধৰণৰ কথা আপোনালোকৰ চেনেলতো যেন তেওঁলোকে দিব পাৰে, এইটো কৰিব। আমি বিভিন্ন ধৰণৰ মইতো প্ৰয়াসৰ এটা অনুষ্ঠান আমি কৰি থাকোঁ, তাতেও আমাৰ বহুখিনি পাওঁ। আৰু ইয়াৰ লগে লগে আমি গুৱাহাটী পৌৰ নিগমৰ আমাৰ পৰ্টেলৰো আছে, আমাৰ এটা নাম্বাৰো আছে 8811007000, তাতেও তেওঁলোকে অভিযোগসমূহ দিব পৰা যায়। তো সেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু আগন্তুক দিনত আমি পৰ্টেল এটা লঞ্চ কৰিম। পৰ্টেলতো তেওঁলোকে সেই ধৰণৰ অভিযোগ আমাক বা সেই ধৰণৰ সমস্যা আমাক দিলে আমি সমাধান কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। লঞ্চিঙৰ কাৰণে যিখিনি আমি কাৰ্যসূচী আছিল এইটো আমাৰ সমাপ্ত হৈছে। সেই সকলো আমাৰ সাংবাদিক বন্ধুক আমি জল যোগৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ, তেওঁলোকে যেন আমাৰ এইটো গ্ৰহণ কৰে। ধন্যবাদ। ক'লো নেকি? কি লিখা আছে? অসীম আহিব আমুকলা কমিশ্যনাৰতে কয় ছাৰ আপুনি প্ৰথমটো এতিয়া অন কৰি পেলাই কণ্টিনিউ। বেলেগ গুচি গৈছে। এতিয়া আজিৰ এজেণ্ডা এইখিনি আছে, ইয়াতে গোটেইখিনি চামাৰিটো আছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।